নমস্কাৰ মোৰ ইউটিউব চেনেললৈকে আপোনাক সকলোকে স্বাগতম জনাইছো। কিছুমান কাম কৰিবলগীয়া আছে, কামখিনি কৰি লওঁ। ঘৰুৱা কামে ধৰক ঘৰ সাৰিব লগা আছে, এখিনি সাৰি লওঁ। তাৰপিছত আপোনালোকক লগ পাই আছো। ৰাতিপুৱা আৰু চাহ খাই ললো, মোৰ কামখিনিও হ'ল। এতিয়া সময় হ'ল আপোনাৰ ভাত বনাবৰে হ'ল। দুপৰীয়াৰ ভাতটো বনাই লওঁ। আমাৰ দুপৰীয়াৰ খাদ্য আপোনাৰ দালি, চব্জি, চাটনি, বাকি আমলেট আৰু নেমু আৰু জলকীয়া। ভাতটো বাৰু খাই লওঁ, খাই কিনে লগ পাই আছোঁ। ভাতটো খাই উঠিলোঁ, এতিয়া অকণমান ৰেষ্ট লওঁ। ৰেষ্ট লৈ কিনে লগ পাই আছোঁ আপোনালোকক। গধূলিও হ'ল, এতিয়া অকণমান মাছ বা মাংস লৈ আহোঁ। যদি মানে কি মাংসকে লৈ আহিম, মানে কি মাছ পালে মাছ লৈ আহিম। চাওঁ কি আনো। মিৰ্জালৈকে যাওঁ, ৰেডি হৈ লওঁ। ৰেডি হৈ কিনে আপোনালোকক লগ পাই আছোঁ। মিৰ্জালৈকে যাওঁ, অকণমান বজাৰ আছে, বজাৰখিনি বাৰু কৰি লৈ আহোঁ। মিৰ্জাত যোৱাৰ আগতে বাইকত তেল ভৰাই লওঁ। তেল ডিপু পালোঁ। আমি তেল ভৰাই ল'লোঁ। এতিয়া যাব ওলাইছোঁ মিৰ্জা। আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই, কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবই আৰু লাইক কৰিব, কমেণ্ট কৰিব। তেতিয়াহে মই নতুন ভিডিঅ' দি থাকিলে আপোনালোকে ভিডিঅ'বিলাক পাব। মই যে আপোনাক ইয়াতে যে কোম্পানীবিলাক দেখুৱাইছিলোঁ, কোম্পানীবিলাকত গাড়ী আহিলে ইয়াতে ৰাখি, এইটো হ'ল পাৰ্কিং। আমি মিৰ্জাত চব পালোঁ। মিৰ্জা পুলিচ পইণ্ট। ইফালে মাংস আৰু আপোনাৰ চাইডত মাছ। লৈ ল'লোঁ মাংস ল'লোঁ। চব্জি লওঁ, আপোনালোকৰ চব্জি কি দেখুৱাই থাকিম, চব্জিখিনি লৈ লওঁ। ৰঙা বিলাহী, মিৰ্জাৰ পৰা আহি পালোঁ। ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ আৰু মানে কি মাংস আনিলোঁ, মাছ নানিলোঁ। আপোনাৰ মাংসটো মই এতিয়া বনাওঁ, আপোনালোকো দেখুৱাওঁ মই বাৰু কেনেকৈ বনাওঁ। যদি মোৰ বনোৱা ষ্টাইলটো আপোনালোকৰ ভাল লাগে, নিশ্চয় ঘৰত ট্ৰাই কৰিব। মাংসৰ কাৰণে আলু, পিঁয়াজ, আদা, নহৰু এখিনি ওলাই লৈছোঁ। এখিনি মই কাটি লওঁ। পিঁয়াজ কাটিলোঁ, মানে কি আলু পিঁয়াজ চেলাই ল'লোঁ। চেলাই লৈ ধুই লৈ কিনে আলুটো এনেকৈ কাটি ল'লোঁ, পিঁয়াজো কাটি ল'লোঁ। আলু বেছি দিয়া নাই, আলু খাই সিমান এটা ভাল নাপাওঁ। মানে কি মাংসৰ আঞ্জাত আলু দিলে সিমান এটা ভালো নহয়। আপোনাৰ এনেকৈ কাটি লৈছোঁ। লৈ কিনে আপোনাৰ আদা, নহৰু, জলকীয়া এনেকৈ থৈ দিছোঁ। বাকী এইটো হৈছে আপোনাৰ কৰ্দৈ টেঙা। আপোনাৰ এনেই এইটো অলপমান ভাজি থ'ম। সেয়াই আৰু এইখিনি প্ৰথমতে ভাজি লওঁ, টেঙাখিনি ভাজি লওঁ। চাই থাকক। কেৰাহী বাৰু গৰম হ'ল, তেল দি লওঁ। তেল বেছি নিদিওঁ, অকণমান যিটো টেঙা ভাজিম, বেছি তেল দিব নালাগে। তেলটো গৰম হ'ল, অকণমান বগা সৰিয়হ অলপমান দি লওঁ। ক'লাটো নিদিব, ক'লাটো দিলে তিতা লাগে, বগাটো দিব। ধুনীয়াকৈ ফুটিছে এইবিলাক। এইটো এইবাৰ টেঙা বেছি বনোৱা নাই, টেঙা কমকৈ বনাইছোঁ। টেঙা বস্তুটো অকণমান হ'লেও হৈ যায়, বেছি নালাগেও। ইয়াতে এইবাৰ নিমখ দি লওঁ। ভাজিটো আপোনালোকে বনাব জানেই দিয়কচোন, মই জাষ্ট দেখুৱাই দিলোঁ আৰু। অকণমান হালধি। মই বাৰু এখিনি বনাই লওঁ। আৰু টেঙা ভাজিখিনি হোৱালৈকে বাৰু আদা নহৰুখিনি খুন্দি লওঁ। বেছি যিহেতু আদা নহৰু নহয়, সেইকাৰণে মানে কি উৰলতে খুন্দি লওঁ। মই এখিনি দি লওঁ ইয়াতে আদা নহৰুখিনি।
মই বাৰু এখানি আপোনাৰ খুন্দি লওঁ মোৰ বাৰু আদা নেউখিনি খুন্দা হৈ গ'ল বেছি মিহি কৰা নাই অকমান গোটাকে ৰাখি দিছোঁ বেছি মিহি কৰিলেও ইমান ভাল নালাগে এইটো মই বাৰু টেঙা আপোনাৰ ভাজিখিনিও যোনটো টেঙা ভাজিটো আৰু সেইটো নামাই থলো কমকে বনাইছোঁ আৰু এবাৰ মাংসটো বনাওঁ মাংসৰ কাৰণে তেল দিলোঁ তেলটো গৰম হ'ল তেজপাত দি দিলোঁ এবাৰ দিম মই পিঁয়াজ ভালদৰে লাল দিম পিঁয়াজখিনি যেন টাইম নালাগে গলি যায় জলদি তাৰ কাৰণে ইয়াতে নিমখ দি দিম পিঁয়াজখিনি যেন গলি যায় পিছত আৰু নিমখ দিব নালাগে আৰু ইয়াতে দিমকে দি দিলোঁ বাকী মছলা এতিয়া নিদিওঁ অলপমান পিঁয়াজখিনি মই আগতে ভাজি লওঁ আদা আৰু নেউলখিনিও দিলোঁ এইখিনি জাৰি দিম বাকি এতিয়া মই হালধি দি দিম হালধি তাৰপিছত আপোনাৰ ৰেড চিলি তাৰপিছত আপোনাৰ চিকেন মছলা দিলোঁ তাৰপিছত দিম আপোনাৰ গৰম মছলা তাৰপিছত দিম আপোনাৰ এইবাৰ দিলোঁ আপোনাৰ ধনিয়াৰ গুড়ি তাৰপিছত দিছোঁ আপোনাৰ জালুকৰ গুড়া দিয়ে যদি জালুকৰ গুড়াটো দিব পাৰে আৰু নিদিলেও কথা নাই মই বাৰু খাচীৰ কাৰণে দি দিলোঁ বাকী এতিয়া এই মছলাখিনিত অকণমান পানী দিলোঁ ভাজি লওঁ যেতিয়া আপোনাৰ মছলাটোৰ এনেকৈ তেলটো ওলাব ধৰিব আপোনাৰ পানীটো শুহি যাব তেতিয়া মাংসটো ধুই লৈছোঁ মাংস আৰু আপোনাৰ এইটো মই পোৰা মাংস আনিছোঁ আপোনাৰ মাংস আৰু আলু একেলগে দি ল'লোঁ মই বাৰু এইখিনি বনাই লওঁ বনাই লৈ কিনে আপোনালোকক লগ পাই আছোঁ ভিডিঅ'টো নহ'লে বহুত দীঘল হৈ যাব আৰু বাকীখিনিতো আপোনালোকে জানেই অকণমান পানী দি কিনে ঢাকনি মাৰি কিনে এইখিনি বস্তুখিনি সিজাব লাগিব মাংস আৰু আলুটো বাকী মই এইখিনি কৰি লওঁ কৰি লৈ কিনে আপোনালোকক লগ পাই আছোঁ বাৰু মাংস হ'ল ভাত খাজিছোঁ এতিয়া ইফালে মাংস আছে আৰু ইফালে আপোনাৰ মই যে কৈছিলোঁ কৰ্দৈ টেঙা বনাইছোঁ সেই কৰ্দৈ টেঙা ভাজি আৰু আপোনাৰ পটল আৰু আলু ভাজি বাকী ইফালে জলকীয়া আৰু পিঁয়াজ আছে এইখিনি বাৰু খাই লওঁ আৰু এতিয়া আমাৰ ৰাতিৰ ভাত খোৱা লোৱা হ'ল আজিৰ ভিডিঅ'টো বাৰু ইয়াতে সামৰিছোঁ মোৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই